एकदम फोकस दिखा है घूम गई मैं खतरी मैं कोने तो হাসি কাল হাসি আপোনালোক সকলোকে নমস্কাৰ দেই মোৰ নাম শ্ৰী পিংকু পেগু মই লখিমপুৰৰ পৰা আহিছোঁ ইয়াতে নিৰলা বস্তি বিশ্বনাথ চাৰিআলি ন শিক্ষা পৰিৱেশ শান্তি আৰু একতাৰ উদ্দেশ্যলৈ মই এটা সজাগতাৰ বাৰ্তাৰ জৰিয়তে এই ভণ্টিসকলক মানে ইংলিছ গ্ৰামাৰৰ বিষয়ে কেইটামান বিনামূলীয়াকৈ ক্লাছ কৰিছিলোঁ এনেকৈ ঘৰে ঘৰে বিনামূলীয়াকৈ ক্লাছ কৰোঁ আৰু যাৰে ঘৰত ক্লাছ কৰিব আহোঁ ফ্ৰী টিউশ্যন য'তে কৰিব আহোঁ তাতে গছ পুলি ৰোৱাৰ ব্যৱস্থা কৰিছোঁ এতিয়া ক্লাছটো কৰি কেনে পালা হা কিবা নতুন কথা বুজিলা নাই কি বুজিলা তুমি মানে এনে কোৱাচোন মানে কি বুজিলা ক্লাছটো কৰি কেনে লাগিলে ভাল লাগিছে বহুত নতুন কথা শিকিব পাৰিছোঁ হয়তো আমি নজনা কথা বহুত তেনেকৈ মাজে মাজে আহি আকৌ বিনামূলীয়াকৈ শিক্ষাদান কৰি আহিম আৰু এতিয়া আজি যিটো গৰম পৰিছে বহুত গৰম লাগিছে নাই থাকিতো অশান্তি লাগিছে কিহৰ কাৰণে গছ নাই সেইকাৰণে গছক মৰম কৰিব লাগিব গছক ভগৱান বুলি ভাবিব লাগিব ইয়াৰ দ্বাৰাহে আমি জীয়াই আছোঁ ন ইয়াকে আল্লাহ বুলি ভাবিব লাগিব কাৰণ ই নহ'লেতো আমি জীয়াই থাকিব নোৱাৰোঁ সেইকাৰণে তোমালোকে বছৰত এটলিষ্ট এজোপাকে হ'লেও গছ ৰোৱাৰ ব্যৱস্থা কৰিবা আৰু গছৰ ঘৰত থকা গছবোৰ নাকাটিব কাৰণ পৃথিৱী বহুত সংকট বহুত ডেঞ্জাৰ লেভেললৈ গৈ আছে আৰু কেইটামান মুহূৰ্তৰ পাছত হয়তো ডিগ্ৰীৰ পাছত আমি হয়তো চবেই জ্বলি যাম নহয় কাৰণ কিয় গছ নাই যে ডাঙৰ ডাঙৰ গছ নাই এতিয়া শগুন চিলনিবিলাকতো এইবোৰকে দেখাই নাই ঘৰ চিৰিকাই নাই এইবোৰ জাষ্ট সৰু সুৰা এটা উদাহৰণহে কিন্তু আমি জীয়াই থাকিবৰ কাৰণে আমাক গছৰ প্ৰয়োজন আছে আৰু ইয়াক ধুনীয়াকৈ ইয়াক প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিব আৰু যিহেতু মানে ককা এইখন পৃথিৱীত নাই তোমালোকৰ ককা নহয় জানো তেওঁলোকো ঢুকালে তেওঁৰ আত্মাৰ সুদগতিত তেওঁৰ নামতো এতিয়াৰ পৰা ককাৰ স্মৃতিত থাকিব ককাৰ নামটো কি আছিলে স্বৰ্গীয় আজাহাৰ আলি ন তেওঁৰ নামত ৰুইছোঁ প্ৰতিপালন কৰি ধুনীয়াকৈ ইয়াক প্ৰটেকশ্যন কৰিব ইয়াৰে ফল মূল খাব পাৰিব আৰু নিশ্চয় সকলোৰে মানে পঢ়া শুনাও আৰু ভাল হ'ব বুলি আশা কৰিছোঁ আৰু ঘৰটো আৰু ভালদৰে মংগল হ'ব বুলি আশা কৰিছোঁ আৰু সকলোকে আপোনালোকক ধন্যবাদ এনেকুৱা সুযোগ দিয়াৰ কাৰণে আৰু ভাল ভৱিষ্যতে পঢ়ি শুনি ভাল মানুহ হ'ব এনেকৈ ৰাইজক বিনামূলীয়াকৈ শিক্ষাদান কৰিবা বা বেলেগ বেলেগ ক্ষেত্ৰত ছাৰ্ভিচ দিবা দেই ঠিক আছে ধুনীয়াকৈ মাটি অলপ দি দিয়া মাটি অলপ দি দিয়ে মানে গছ ৰোৱা প্ৰেক্টিছ কৰিব লাগিব আমি গছক বচাব লাগিব গছক ভগৱান বুলি মানিব লাগিব নহ'লেতো উপায় নাই মাটি অলপ বাৰ্থডে হ'লে বিশেষকৈ মানে এতিয়াৰ পৰা গছ পুলি ৰোৱাৰ ব্যৱস্থা চবেই দেই স্কুল কলেজত য'তেই ন মন্দিৰ মছজিদ মইতো মন্দিৰ মছজিদ চবতে মই ৰোঁ মানে মোৰ কাৰণে কোনো ধৰ্ম নাই চবেই একেলগে মিলি থাকিব হিন্দু মুছলিম বুলি ভাবি থাকিব নালাগে কোনোবা ৰাজনৈতিক দলে ক'লে কৈ থাকোঁ কিন্তু আমি অন্তৰে সকলোৱে মিলি থাকিব লাগিব কাৰণ মানুহটো মানুহে চবেই পৃথিৱীৰ পৰা যাবই লাগিব দুদিনীয়া জীৱনত আমি সকলোৱে মিলা প্ৰীতি হৈ থাকিব লাগে কোনো কাকো ভেদাভেদ লৈ মানে থাকিব নালাগে সেইটোতো আমি চবেই মই হিন্দু আপোনালোকে মুছলিম বুলি ভাবি থাকিলে নহ'ব মানুহ হিচাপে চবেই সকলোৱে মিলিব লাগিব আৰু পঢ়ি শুনি ভাল মানুহ হ'ব চেষ্টা কৰিব এইখন অঞ্চলটো ভাল বেয়াটো মানে শিক্ষাৰ ওপৰত ডিপেণ্ড কৰিব সেইকাৰণে ভালকৈ শিক্ষা লৈ লওক আৰু ভাল মানুহ হয়নে নহয় কথা ঠিক আছে থেংক ইউ পানী অলপ লৈ মই